আমাৰ সকলোৰে পৰিচিত পেপেপে অৰ্থাৎ নাগাৰা নামৰ নামতি কৰিশ্মা নাথ ভয়ংকৰ বিপদত পৰিছে। হয় বন্ধু বান্ধৱীসকল, কৰিশ্মা নাথৰ খবৰটো পাই সঁচাকৈ বহুত দুখ লাগিল। কৰিশ্মা নাথ অৱশেষত আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হ'ল। হঠাৎ কি হ'ল কৰিশ্মা নাথৰ লগত জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কৰিশ্মা নাথে তেওঁ এটি ফেচবুক পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ লিখিছে, অৱশেষত আজি চিপাঝাৰ থানাত এজাহাৰ দাখিল কৰিলোঁ। বাকী সময়ত দেখা যাব। মোৰ নাম লৈ ইমান দিনে বহুত ফলোৱাৰ্ছ ল'লে, লগতে বিভিন্ন ধৰণৰ অশ্লীল ফটো আপলোড কৰিছে। এইটো ফেক একাউণ্টৰ পৰা। ধন্যবাদ আপোনালোকলৈ ইমানখিনি সহায় কৰাৰ বাবে। সঁচাকৈ খবৰটো পাই খুবেই দুখ লাগিল। কোনে ইমান বেয়া কাম কৰিছে কৰিশ্মা নাথৰ লগত? তেওঁৰ নাম লৈ ভুৱা একাউণ্ট খুলি বিভিন্ন ধৰণৰ অশ্লীল ফটো শ্বেয়াৰ কৰাৰ অভিযোগ কৰিশ্মা নাথে দিছে। অৱশেষত তেওঁ থানাত আৰক্ষীৰ কাষ চাপিল আৰু তেওঁ যাতে ন্যায় পায় তাকেই কামনা কৰিলোঁ আৰু দোষীয়ে যেন উচিত শাস্তি পায়।